Hello everyone, most welcome to his tutorial YouTube channel. Myself Ajoy Dole. আপোনালোকে এই পিকচাৰটো Facebook, WhatsApp, YouTube বিভিন্ন সোশ্যাল মিডিয়া প্ল্যাটফর্ম বিলাকত নিশ্চয় দেখিছে যে এতিয়াৰ পৰা ৰিজাৰ্ভ ক্যাটেগৰীৰ পাৰ্টি সকলে বা ক্যান্ডিডেট সকলে কাট অফ কভাৰ কৰিলেও আনৰিজাৰ্ভত সোমাব নোৱাৰে বুলি এখন অৰ্ডাৰ সুপ্ৰিম কোৰ্টৰ পৰা ইস্যু কৰা হৈছে সো এই বিষয়টো মই একেসাথে নোটছাত কৰিছো যে এই অৰ্ডাৰটো সকলো ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত সকলো চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় সো আমি এই ভিডিঅ'ত ডিসকাস কৰিম যে কোনবিলাক ৰিক্ৰুটমেন্টত হেকিনি এপ্লিকেবল হ'ব আৰু কোনবিলাক ৰিক্ৰুটমেন্টত এপ্লিকেবল নহয় আৰু এই অৰ্ডাৰ কপি এপ্লিকেবল হ'বলৈ হলে ৰিক্ৰুটমেন্টৰ এডভাৰটাইজত কি মেনশন থাকিব লাগিব বা কোনবিলাক কাৰণত এপ্লিকেবল হ'ব পাৰে বা কোনবিলাক কাৰণত এপ্লিকেবল নহয় এই ডিটেইলছ কিনি মই শেয়াৰ কৰিম সো যদি আপুনি সৰকাৰি চাকৰি বিচাৰি আছে বা আপোনাৰ ফ্যামিলিত কোনোবা মেম্বাৰ যদি সৰকাৰি চাকৰিৰ কাৰণে ষ্টাডি কৰি আছে বা সৰকাৰি চাকৰিৰ লগত ব্যস্ত হৈ আছে সো বিষয়খিনি ক্লিয়াৰ হোৱাটো বহুত প্ৰয়োজন আছে বুলি মই ভাবো সো এনিৱে আমি এতিয়া আগবাঢ়িছো এই পিকচাৰখনতে আমি দেখিছো যে কি দেখা আছে এতিয়াৰ পৰা ৰিজাৰ্ভ ক্যাটেগৰী ক্যান্ডিডেট এসসি এসটি ওবিসি উইথ হায়াৰ মাৰ্ক ক্যানট মাইগ্ৰেটস টু জেনাৰেল সিটস এটো কোৰ পৰা দিছে সুপ্ৰিম কোৰ্টৰ পৰা ইয়াতে মই এটা এক্সাম্পল লৈ বুজাই দিব বিচাৰিছো বহুতৰ হয়তো ডাউট থাকিব পাৰে ইউআৰ ক্যাটেগৰীৰ সাপোজ কোনোবা এজন ক্যান্ডিডেটৰ ঠিক আছে ইউআৰ ক্যাটেগৰী কোনোবা এজন ক্যান্ডিডেটৰ সাপোজ 65 আছে কাট অফ এসসি ক্যান্ডিডেটৰ আছে কিমান 68 এতিয়া যদি আমি চাও এই 65 ক্যাটেগৰী ইউআৰ ক্যাটেগৰী 65 আৰু এসসি কিমান আছে 68 ইংত দুটাৰ ভিতৰত যদি আমি চাও যে এসসি ক্যান্ডিডেট জনে বেছি পাইছে তেনে ক্ষেত্ৰতে এই কোড এই অৰ্ডাৰ কপিত লিখা আছে যে কি বুলি লিখা আছে ইয়াতে চাব মই একিনি কৈ দিছো যে এস ইউআৰৰ লাষ্ট ক্যান্ডিডেট জনে 65 পালেও ইউআৰৰ ক্ষেত্ৰত একেতে আনৰিজাৰ্ভত পাব কিন্তু এসসি ক্যান্ডিডেট জনে এই ইউআৰ ক্যাটেগৰী লাষ্ট কাট অফ 65 পোৱা জনৰ কৈ বেছি হলে কিন্তু এই এসসি ক্যান্ডিডেট জনে কোড সোমাব নোৱাৰিব আনৰিজাৰ্ভ লিষ্টত সোমাব নোৱাৰিব বুলি এই অৰ্ডাৰটোৱে কৈছে সো এটো কোড এপ্লিকেবল হয় মই কৈ দিম এতিয়া ঠিক আছে এইটো আছে ইয়াৰ মিনিংছটো সো প্ৰথমতে আমি কেইটামান বিষয় চাব লাগিব তাৰ আগতে ওকে মই এটা দেখুৱাই দিব চেষ্টা কৰিছো ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত এইখিনি বিষয় আপোনালোকে চাব লাগিব অল সুপ্ৰিম কোৰ্টৰ নো মাইগ্ৰেশনস টু জেনাৰেল ক্যাটেগৰী আফটাৰ ৰিলেক্সেশন কিয় ৰিলেক্সেশনৰ কৈছে এজৰ ক্ষেত্ৰত কৈছে এটা মই গুটেইখিনি কম আৰু ইয়াতে ইম্পৰ্টেন্ট ৰিকুইটমেন্ট ৰুলছৰ বিষয় আছে ইয়াতে গুটেইখিনি আপোনালোকে একবাৰ চাই লব তাৰ পিছতে মই গুটেইখিনি কৈ দিম ইয়াতে ওভাৰটাৰ্নিং এ আই কোৰ্ট ৰুলিং ওকে তাৰপিছত ৰেফাৰেন্স টু প্ৰিভিয়াস জাজমেন্ট মই একিনি আসামিছত বুজাই দিম আপোনালোকক সমুকে বুজাই দিম কোনবিলা আমি বিষয় জানিব লাগিব ওকে এইখিনি গুটেইখিনি আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক চাই লব পাৰিব একে ডাবলে হৈ আছে এইটো আসলে এই কেছটো কেতিয়া হৈছিল গম পাইছেন আপোনালোকে 9 সেপ্টেম্বৰ তাৰিখে হে অৰ্ডাৰ কপি ইস্যু কৰা হৈছিল সুপ্ৰিম কোৰ্টৰ পৰা যেনেকে প্ৰত্যেকজন ইকগে টিচাৰ হ'ব হলে কি কৰিব লাগিব বুলি কৈছিলে টেট কোৱালিফাইড হ'ব লাগিব তেনেকুৱা এটা নোটিছ চলি আহিছিল সো হে বিষয়টো হেনেকুৱা এই সিস্টেমটো এপ্লিকেবল হ'ব যদিহে ৰিক্ৰুটমেন্টৰ যেটো জব ৰিক্ৰুটমেন্ট বা জব এডভাৰটাইজ দিব এই এডভাৰটাইজত যদি লিখা থাকে যে এস ৰিলেক্সেশন বা ৰিজাৰ্ভ ক্যাটেগৰী যিসকল পাৰ্টি আবেদন কৰিব একেসকলে কাট অফ কভাৰ কৰিলেও আনৰিজাৰ্ভত সোমাব নোৱাৰিব বুলি যদিহে নোটিছখনত বা ৰিক্ৰুটমেন্টৰ এডভাৰটাইজত লিখা থাকে তেতিয়াহে এইটো এপ্লিকেবল হ'ব এতিয়ালৈকে আসামত যিমান গেজেট টিচাৰ পোষ্ট গেজেট টিচাৰ
আসাম পুলিচ এডিআৰই ডিএমই যিমানখিনি নোটিছ ওলাইছে বা বিজ্ঞাপন ওলাইছে ৰিক্ৰুইটমেণ্টৰ কাৰণে এই ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজত তেনেকৈ লিখা নাই যে ৰিজাৰ্ভ কেটেগৰীত এপ্লাই কৰা পাৰ্টিসকলে কাট অফ কভাৰ কৰিলেও আৰু ৰিজাৰ্ভত সোমাব নোৱাৰিব বুলি এতিয়ালৈকে কোনো নটিফিকেশ্যন দিয়া নাই বা আগতেও দিয়া নাছিল সো আগৰ নিচিনাকৈ যদি তোমাৰ ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজসমূহ দি থাকে তেতিয়াহ'লে ইয়াতে আনৰিজাৰ্ভৰ কেটেগৰীত কাট অফ কভাৰ কৰিলে এছচি এছটিপি এছটি সকলো পাৰ্টি সোমাব পাৰিব কিন্তু ৰিক্ৰুইটমেণ্টৰ যদি এডভাৰটাইজত লিখা থাকে যে তোমাৰ এজৰ ক্ষেত্ৰত যেটো ৰিলেক্সেশ্যন দিয়া আছে সো ৰিজাৰ্ভ কেটেগৰীৰ আবেদন কৰি কাষ্ট সাৰ্টিফিকেটৰ সহায়ত আবেদন কৰি কাট অফ কভাৰ কৰিলেও কি হ'ব নোৱাৰিব আৰু ৰিজাৰ্ভত সোমাব নোৱাৰিব বুলি যদিহে নটিছত মেনশ্যন কৰা থাকে ক্লিয়াৰলি তেতিয়াহে এই ৰুলটো কি হ'ব এপ্লিকেবল হ'ব কিন্তু আমাৰ আসামত এই ৰুলটো এপ্লিকেবল নকৰে এই ৰুল বিলাক এছএছসি বিলাকত কৰে এছএছসি যিমানখিনি সেন্ট্ৰেল জব আছে এছএছসি ৰেলৱে ওকে তাৰপিছত ইউপিএসসি এইবিলাকত ইয়াতে এপ্লিকেবল হয় আমাৰ ষ্টেট গভৰ্নমেণ্টত এইখিনি এপ্লিকেবল নহয় কাৰণ এইখিনি এপ্লিকেবল সহজে কৰিব নোৱাৰে এতিয়া মেইন বিষয়টো মই এটা বিষয় আপোনালোকক শেয়াৰ কৰিম এই সিস্টেমটো কৰ পৰা উৎপত্তিত হ'ল এই ৰিজাৰ্ভ কেটেগৰী যে ৰিজাৰ্ভ কেটেগৰীত আবেদন কৰা ক্যান্ডিডেটসকলে যে জেনাৰেল কাষ্টত সোমাব নোৱাৰে মাইগ্ৰেট হ'ব নোৱাৰে তাৰ মেইন কাৰণটো হ'ল যে 2010 আৰু 2020 উত্তৰ প্ৰদেশৰ হাই কোৰ্টত এটা কেছ চলি আছিল আৰু সেই কেছটো দিয়া হৈছিল এছএছসি জিডিৰ এজন ক্যান্ডিডেট এজনে সাপোজ এনেকুৱা হ'ল তাতে কেছটো যেটো উত্তৰ প্ৰদেশৰ হাই কোৰ্টত কেছটো দিলে হাই কোৰ্টৰ পৰা গৈ সুপ্ৰিম কোৰ্ট পালেগে এই কেছটো এছএছসি জিডিত এপ্লাই কৰা পাৰ্টি জনে এনেকুৱা হ'ল যে এছসি কেটেগৰী আছিল এছসি কেটেগৰীত সাপোজ একেতে কিমান পালে 88 পালে তাৰপিছত ইউআৰ কেটেগৰীটোৱে পালে তোমাৰ 75 সো যদি আমি চাওঁ এছসি আৰু ইউআৰ কেটেগৰীৰ ভিতৰত যদি আমি চাওঁ যে এই এছসি ক্যান্ডিডেট জনে আনৰিজাৰ্ভ ক্যান্ডিডেট জনতকৈ বেছি নম্বৰ পাইছে তেনে ক্ষেত্ৰত কি হৈছিল এই ইউআৰ সিটটো মানে এটো আছিল ইউআৰৰ লাষ্ট ক্যান্ডিডেট অল 75 সাপোজ এই ক্যান্ডিডেট জনে নাপাই কোনে পাব লাগিছিল এই এছসি ক্যান্ডিডেট জনে পাব লাগিছিল কিন্তু কি কৰা হ'ল এছসিৰ ক্যান্ডিডেট বুলি একেদক এছসি ৰিজাৰ্ভতে দিয়া হ'ল 88 পোৱাজনে 80 ৰিজাৰ্ভতে দিয়া হ'ল আৰু তোমাৰ সেই 75 পায়ো কি কৰিলে তোমাৰ আনৰিজাৰ্ভত পালে একেতে এই সামমতে আমাৰ যেটো বৰ্তমানৰ ৰুল এছসি বা ওবিসি ক্যান্ডিডেট হলে কি হ'ব লাগিব তোমাৰ জেনাৰেল কেটেগৰীৰ পাৰ্টিতকৈ যদি মাৰ্ক বেছি থাকে তেতিয়ালে আমি আনৰিজাৰ্ভত সোমাৰ আমাৰ অধিকাৰ আছে কিন্তু এই অধিকাৰটো কি কৰিলে সুপ্ৰিম কোৰ্টে একেবাৰে নটসাত কৰি দিলে তাৰ মানে কলে যে ইতিমধ্যে একেদকলে বয়সৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন পাইছে দেখুন ওবিসি আৰু এছসিৰ ক্ষেত্ৰত 3 বছৰ ৰেহাই পাইছে আৰু এছটিপিৰ ক্ষেত্ৰত 5 ইয়াৰ ৰেহাই পাইছে তেনে ক্ষেত্ৰত আকৌ এই বয়সৰ ক্ষেত্ৰত ৰেহাই পায়ো পুনৰ কেনেকে কাটঅফৰ ক্ষেত্ৰত একেদকলে সুবিধা পাব সো এইটো কি কৰিলে সো এই অৰ্ডাৰটো কি কৰিলে ইস্যু কৰি দিলে কিন্তু সুপ্ৰিম কোৰ্টে কৈছে যে এই অৰ্ডাৰটো তেতিয়াহে এপ্লিকেবল হ'ব যদি এই নিৰ্দিষ্ট জবটো বা ডিপাৰ্টমেন্টৰ এডভাৰটাইজটো লিখা থাকিব লাগিব যে এছ ৰিলেক্সেশ্যন ললে তোমাৰ এছ ৰিলেক্সেশ্যন বা তোমাৰ ৰিজাৰ্ভ কেটেগৰীত এপ্লাই কৰা পাৰ্টিসকলে কাট অফ কভাৰ কৰিলে আৰু ৰিজাৰ্ভত সোমাব নোৱাৰিব বুলিহে এডভাৰটাইজত লিখা থাকে তেতিয়াহে এই ৰুলটো কি হ'ব এপ্লিকেবল হ'ব এটা মই ফৰ এক্সাম্পল এটা চাপি ইয়াতে মই আপোনালোকক চাওঁ এই ৰুলটো কেতিয়া এপ্লিকেবল হ'ব আমাৰ এডিআৰই 3.0 যেহেতু আহি আছে মই ইয়াৰ ক্ষেত্ৰতে চাইছো বিষয়খিনি ইয়াতে সব জেনাৰেল কাষ্টৰ আছে জেনাৰেল কাষ্টৰ মানুহবিলাক 40 বছৰ বয়সলৈকে কি কৰিব পাৰে এপ্লাই কৰিব পাৰে ঠিক তেনেকৈ ওবিসি মানুহখিনি 3 বছৰ ৰেহাই দিয়া হয় সো ওবিসি ক্যান্ডিডেট জনে 43 হলেও
ADR 3.0 আবেদন কৰিব পাৰিব SC ৰ ক্ষেত্ৰত 3 বছৰ ৰেহাই আছে 43 আৰু STP ৰ ক্ষেত্ৰত 5 বছৰ ৰেহাই আছে ইমান 45 বছৰ অৰ্থাৎ ইয়াতে OBC SC ST পাৰ্টি সকলক কি কৰা হৈছে এটা সুবিধা দিয়া হৈছে অৰ্থাৎ OBC ক্যান্ডিডেট জনে 40 বছৰ ওপৰ হলেও অৰ্থাৎ 43 বছৰলৈকে আবেদন কৰিব পৰা এটা সুবিধা পালেই দেখোন এটা বেনিফিট পাইছে নহয় ইয়াতে এটা বেনিফিট পাইছে উজুক পাইছে যে 43 বছৰ হয়ও এই ADR 3 কি কৰিব পাৰিছে এপ্লাই কৰিব পাৰিছে তেনে ক্ষেত্ৰত কিন্তু জেনাৰেল কাষ্টৰ মানুহে 40 বছৰ ওপৰ হলেতো কি কৰিব নোৱাৰে এপ্লাই কৰিব নোৱাৰে সো এইটো এক্সট্ৰাকে OBC সকলক বয়সৰ ক্ষেত্ৰত সুবিধা দিছে না ST ৰ ক্ষেত্ৰতো সুবিধা দিছে STP ৰ ক্ষেত্ৰতো STP ক্যান্ডিডেট জনে 45 বছৰ হলেও আবেদন কৰিব পাৰিব কিন্তু জেনাৰেল কাষ্টৰ বা ৰিজাৰ্ভৰ ক্যান্ডিডেট জনে 43 বা 45 বছৰ হলে এই সুবিধাৰ পৰা বঞ্চিত হয় ডেফিনেটলি একেৰকলে এক্সট্ৰাকে ইয়াতে এটা কি দিয়া হল সুবিধা দিয়া হল এই সুবিধাখিনি লোৱাৰ পাছতো বা এই সুবিধাখিনি লোৱাৰ পাছত বা একেৰকলৰ বয়স 45 হল বা 43 হল ঠিক আছে বা 40 বছৰ ওপৰ হল তেনে ক্ষেত্ৰত যদি আমি চাওঁ যে 40 বছৰ ওপৰ হোৱা পাৰ্টি অকল যদি হে ইউআৰ ক্যাটেগৰী হলেতেন একেৰকলে এডভাৰটাইজৰ আবেদন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত একেৰকলে ৰিজাৰ্ভৰ কাৰণে বা ৰিজাৰ্ভ কাষ্টৰ কাৰণে একেৰকলে কাষ্ট সাৰ্টিফিকেট দেখাই পেলাই ADR 3.0 আবেদন কৰিব পাৰিছে আৰু এই আবেদন কৰাৰ পাছত একেতৰ যদি মাৰ্কটো কভাৰ কৰে ঠিক আছে কাট অফটো কভাৰ কৰে তথাপিও কিন্তু কি নহব তোমাৰ আনৰিজাৰ্ভত থুমাব নোৱাৰিব বুলিহে যদি হে ADR 3.0 ৰ বিজ্ঞাপনটো লিখা থাকে তেতিয়া হলেহে এই ৰুলটো এপ্লিকেবল হ'ব হয়নতা এটো ৰুল এপ্লিকেবল নহয় ঠিক আছে এনেকুৱা হ'ব যে যদি এনেকে ৰুলটো দিয়া থাকে এপ্লিকেবল হয় নহয় বুলি লিখা থাকে তেতিয়ালে ইউআৰ ক্যান্ডিডেট জনে যদি 65 পায় যদি SC ক্যান্ডিডেট জনে 66 পায় তথাপিও ইউআৰ ক্যান্ডিডেট জনৰ লাষ্ট কাট অফ কিমান 65 ও পাব কিন্তু SC ক্যান্ডিডেট জনে 66 পালেও আৰু ৰিজাৰ্ভত নাপাব নিজৰ কাষ্টতে এইটো সিটটো লাভ কৰিব তাৰ মেইন কাৰণ কি হ'ব লাগিব তোমাৰ এডভাৰটাইজমেন্ট মেনশন কৰা থাকিব লাগিব আমাৰ অসমত এইবোৰ কিবা ৰুল নুলিয়াই হাই কোৰ্টৰ পৰা আৰম্ভ কৰি ষ্টেট গভৰ্ণমেণ্টে এইখিনি ৰুল পালন নকৰে জাস্ট এইবিলা SSC ৰেলৱে বিলাকতে প্ৰযোজ্য হয় সো এই বিষয়টোকে বহুতে ভুলভাৱে কৈ আছে যে এতিয়াৰ পৰা OBC SC STP ক্যান্ডিডেট সকলে হান ৰিজাৰ্ভত সোমাব নোৱাৰে সম্পূৰ্ণ এটো ৰং কনসেপ্ট হয় কেতিয়া সোমাব নোৱাৰে যদি বিজ্ঞাপনত তেনেকৈ লিখা থাকে এই কেছটো চাও এই কেছটো মানে এই বিজ্ঞাপনটো লিখা আছিল হল এই SSC ষ্টাফ সিলেকশন কমিশনৰ যেটো বিজ্ঞাপন আছিল সেই বিজ্ঞাপন বা এডভাৰটাইজতে লিখা আছিল যে ৰিজাৰ্ভ কাষ্টত জৰিয়তে বা ৰিজাৰ্ভ কাষ্টৰ এপ্লাই কৰা পাৰ্টি সকলে কাট অফ কভাৰ কৰিলে আন ৰিজাৰ্ভত সোমাব নোৱাৰিব বুলি এই বিজ্ঞাপনটো লিখা আছিল সো এই সিস্টেমটোৰ কাৰণে এইটো দিয়া হৈছে কিন্তু ইয়াকে আমাৰ মানুহবিলাকে কি কৰিলে ভুলকে প্ৰচাৰ কৰি আছে যে এতিয়াৰ পৰা সোমাব নোৱাৰে সো বিষয়খিনি ক্লিয়াৰ হল সাগে মই গুটেখিনি শেয়াৰ কৰিলো সো এতিয়া বহুতৰ প্ৰশ্নটো হৈছে যে আসাম পুলিচ ADR তোমাৰ DME তাৰপিছত এডুকেশন ডিপাৰ্টমেন্টৰ এইখিনি এপ্লিকেবল হ'বনে সো এপ্লিকেবল নহয় কাৰণ যিমানখিনি এতিয়ালৈকে বিজ্ঞাপন দিয়া হৈছিল যিমানখিনি আসাম গভৰ্ণমেণ্টে 10 অক্টোবৰ নিযুক্তি দিবৰ কাৰণে ৰিকুইৰমেন্ট প্ৰসেস কৰি তৈছে বা অনাগত সময়টো কৰিব এইখিনি ৰুল মেনশন নকৰে বিজ্ঞাপনত সো এই ৰুলটো মেনশন নকৰে মানে আপোনালোকে SC STP ST হিলছ হলেও আৰু ৰিজাৰ্ভত সোমাব পাৰিব এইখিনি বিষয় আছিল সমুখত মই বুজাব আপোনালোকক চেষ্টা কৰিলো